তো হেল্ল' ষ্টুডেণ্ট, কেনে আছা তোমালোকে? আশা কৰোঁ তোমালোকে ভালেই আছা আৰু তোমালোকে ভালদৰে পঢ়ি আছা। তোমালোকৰ কাৰণে অহা HSLCত আহিবলগীয়া জেনেৰেল মেথছৰ বাস্তৱ সংখ্যা আৰু বহুপদ চেপ্টাৰটোৰ পৰা তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন আনিছোঁ। যদি তোমালোকে এইকেইটা কুৱেশ্যন কৰি যাব পাৰা, তো মই 100% চেলেঞ্জ দি ক'ব পাৰোঁ এই দুটা চেপ্টাৰৰ পৰা যিমান মাৰ্ক আহে তোমালোকে নিজে কৰিব পাৰিবা। তো বেছি কথা আগ নবঢ়াই চোৱাচোন কুৱেশ্যন কেইটা চাওঁ। তো 1 নম্বৰ কুৱেশ্যনত দিয়া আছে তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰৱধি পৌনঃপুনিক হ'ব? এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? আমাৰ 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। √7 এটা এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? 3 নম্বৰ কুৱেশ্যনটো চোৱা, ইউক্লিডৰ বিভাজন প্ৰমেয় মতে দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিব যাতে এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? তো 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে আটাইতকৈ সৰু যিটো সংখ্যাৰে √27ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব সেই সংখ্যাটো হ'ল এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? আৰু 5 নম্বৰ কুৱেশ্যনটো দিয়া আছে 43/2⁴ × 5⁵ পৰিমেয় সংখ্যাটোৰ দশমিক প্ৰসাৰণৰ স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হ'ল এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? নেক্সট কুৱেশ্যনটো চোৱা কি কৈছে তলৰ কোনটো নিৰৱধি পৌনঃপুনিক দশমিক? এই A, B, C, D অপশ্যনৰ কোনটো হ'ব? নেক্সট কুৱেশ্যনটো চোৱা কি কৈছে এটা ঘণ্টা 18 ছেকেণ্ডত আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে। কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে তেন্তে তাৰ কিমান ছেকেণ্ড পাছত দুয়োটা ঘণ্টা একেলগে বাজিব? এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? তো নেক্সট কুৱেশ্যনটো চোৱা কি কৈছে প্ৰমাণ কৰা যে 3 + 2√5 অপৰিমেয়। এইটো তোমালোকক সঘনাই দি থাকে এক্সামত, তোমালোকে এইটো ভালদৰে পঢ়িবা। তো নেক্সট কুৱেশ্যনটো কৈছে ইউক্লিডৰ বিভাজন প্ৰমেয় ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাই 4q + 1 নাইবা 4q + 3 আৰ্হিৰ য'ত q কোনোবা এটা অখণ্ড সংখ্যা। তো নেক্সট কুৱেশ্যনটো চোৱা কি কৈছে x - 1 - x² 3x² - x³ - 36 + 5ক হৰণ কৰা আৰু বিভাজন কলন বিধিটো সত্যাপন কৰা। নেক্সট কুৱেশ্যনটো চোৱা ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি 210 আৰু 55ৰ গসাউ উলিওৱা। নেক্সট কুৱেশ্যনটো কৈছে প্ৰমাণ কৰা যে 5 - √3 অপৰিমেয়। তোমালোকে যদি এইকেইটা কুৱেশ্যন ভালদৰে কৰিব পাৰা তো মই চেলেঞ্জ দি ক'ব পাৰিম যে এইখন অধ্যায়ৰ পৰা তোমালোকৰ যিকোনো কুৱেশ্যন আহিলে তোমালোকে কৰিব পাৰিবা। এতিয়া আমি বহুপদ চেপ্টাৰৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা চাওঁ। তো 1 নম্বৰ কুৱেশ্যনত কৈছে px = 3x³ - 5x² - 11x - 3 ত্ৰিঘাত বহুপদটো শূন্যবোৰৰ যোগফল এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? 2 নম্বৰত কৈছে p of x = ax² - 3 × a - b × x - 1 বহুপদটোৰ এটা শূন্য 1 হ'লে এৰ মান হ'ব এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? 3 নম্বৰত দিছে তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয়? এই চাৰিটা অপশ্যনৰ কোনটো নহয় সেইটো কৈছে। 4 নম্বৰত দিছে x² - 15ৰ শূন্যকেইটাৰ পূৰণফল হ'ল এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? 5 নম্বৰত দিছে 4u² + 8u ৰ শূন্যকেইটাৰ পূৰণফল হ'ল এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? 5 নম্বৰত দিছে তলৰ কোনটো বহুপদ? এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? 6 নম্বৰ কুৱেশ্যনটো কি কৈছে যদি p of x = bx² + 4 × b + 1 × x + 1 বহুপদটোৰ এটা শূন্য 1 হয় তেন্তে b ৰ মান হ'ব এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? 7 নম্বৰত চোৱা যদি এটা বহুপদৰ শূন্যকেইটাৰ পূৰণফল আৰু যোগফল p আৰু q তেন্তে বহুপদটো হ'ব এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? 9 নম্বৰত দিছে তোমাৰ p of x = x² + 5x + 6 বহুপদটোৰ শূন্যকেইটাৰ যোগফল আৰু গুণফল ক্ৰমে এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? 10 নম্বৰ কুৱেশ্যনটোত দিছে তোমাৰ 2/3 আৰু 2/3 শূন্য বিশিষ্ট দ্বিঘাত বহুপদটো হ'ব এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? তোমাৰ 11 নম্বৰটো দিছে y = px বহুপদটোৰ লেখ তলত দেখুওৱা ধৰণৰ p of x ৰ শূন্যৰ সংখ্যা নিৰ্ণয় কৰা। নেক্সট কুৱেশ্যনটো চোৱা তলৰ দ্বিঘাত বহুপদটোৰ শূন্যবোৰ উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। 6x² - 3 - 7x। নেক্সট কুৱেশ্যনটো চোৱা 2x⁴ - 3x³ - 3x² + 6x - 2 ৰ
বাকী শূন্য উলিওৱা যদি ইয়াৰ দুটা শূন্য √2 আৰু -√2। নেক্সট কুৱেশ্যনটো চোৱা px বহুপদটোক qxৰে হৰণ কৰা pxৰ ভেলু ইমান দিয়া আছে আৰু qxৰ ইমান দিয়া আছে। নেক্সট কুৱেশ্যনটো চোৱা যদি আলফা বিটা f of x = x² + x + 1 বহুপদটোৰ শূন্য হয় তেন্তে 1/α + 1/β নিৰ্ণয় কৰা। এতিয়া যদি তোমালোকে এইকেইটা কুৱেশ্যন ভালদৰে কৰি যাব পাৰা মই আকৌ চেলেঞ্জ দি কৈ আছোঁ তোমালোকে এই দুটা চেপ্টাৰৰ পৰা যিমান টাফ কুৱেশ্যন নিদিয়ক ন কিয় তোমালোকে নিজেই কৰিব পাৰিবা। আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু যদি তোমালোকৰ বাকী অধ্যায়বোৰৰো যদি ইম্পৰ্টেণ্ট কুৱেশ্যন লাগে তেনেহ'লে কমেণ্ট বক্সত জনাই দিবা মই তোমালোকৰ কাৰণে লৈ আহিম।